লোকটোৱে বহাবলৈ কিয় নিদিওঁ আমাৰ যেতিয়া সকলোকে নদীখনে আমাৰ ল'ৰা ছোৱালীয়ে বহুত কষ্ট কৰি পঢ়িছে যদি আমাৰ ল'ৰা ছোৱালীক এতিয়া পঢ়াব নোৱাৰোঁ আকৌ মাছমৰীয়াই হ'ব গতিকে আমাৰ মাছ মৰাটো থাকিব আৰু যদি আমাক চাকৰি দিয়ে তেতিয়া আমি মাছ মৰা এৰি দিম হয়নে নহয় কওক এটা চাকৰি দিব গুপ্তকাশী বিশ্বনাথ ঘাটৰ মৎস্যজীৱী লোকৰ সমস্যা সমাধান নকৰিলে আগন্তুক 2021 চনৰ নিৰ্বাচনত ভোট বৰ্জন বিশ্বনাথ ঘাটৰ পৰা গহপুৰলৈকে কাজিৰঙাৰ ষষ্ঠ সংযোজনত অন্তৰ্ভুক্ত কৰাৰ ফলত অনুসূচিত জাতিৰ মাছমৰীয়া লোকসকলৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহি পৰিছে গতিকে আজি গুপ্তকাশী বিশ্বনাথ ঘাটত সদৌ অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে বিশ্বনাথৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক মৎস্যজীৱী সমিতিৰ লগতে একাংশ বিশ্বনাথ ঘাটৰ অনুসূচিত জাতি লোকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অতি শীঘ্ৰে তেওঁলোকৰ সমস্যা সমাধান কৰাৰ বাবে অসম চৰকাৰক আহ্বান জনোৱা পৰিলক্ষিত হয় আমি ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপৰীয়া ৰাইজ বিশ্বনাথ ঘাটৰ পৰা ধৰি আমি গহপুৰলৈকে আমাৰ অনুসূচিত জাতিৰ ৰাইজখিনি আমি প্ৰধান জীৱিকা হ'ল আমাৰ মাছ মৰাটো এই মাছ মৰাটোৰ ওপৰতে নিৰ্ভৰ কৰি আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰে আমাৰ বিভিন্ন ধৰণৰ মানে আমাৰ গোটেই ঘৰখন চলে আজিৰ ডেটত কি হৈছে আজি ফৰেষ্ট মানে আমাৰ বন বিভাগে লাহে 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 আমাৰ মাছ মৰাটো উঠাই দিবলৈ ধৰিছে বিকল্প হিচাপে আমাক একো দিয়া নাই আজি যদি ফৰেষ্ট ডিপাৰ্টমেণ্টত যিমান চাকৰি বাকৰি ওলায় আমাৰ ল'ৰাখিনিক তেওঁলোকে সংস্থাপন দিয়ক তেতিয়া আমি মাছ মাৰিবলৈ এনেও নাযাওঁ কিন্তু একো সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ চিধা চিধিকৈ আমাক মাছ মৰা বন্ধ কৰিছে আমাৰ খৰি কাটি জীৱন নিৰ্বাহ কৰে খৰি কটীয়াক বন্ধ কৰিছে কাজ কটা বন্ধ কৰিছে তদুপৰি তাতোতকৈ এটা ডাঙৰ কথা হ'ল এটা 6th এডিশ্যনত লোৱাৰ উপৰিও তেওঁলোকে ভিতৰি এটা পৰিকল্পনা কৰিছে আমাৰ মানে সপ্তম মানে সংযোজন আৰু অষ্টম সংযোজনত মানে তেওঁলোকে মানে ভৰাব বিচাৰি আছে আমাৰ এইখন আপোনালোকে দেখা পাব উমাতুমণি এখন গুপ্তকাশী য'ত নেকি আপোনাৰ ৰজা মহাৰজাৰ দিনৰ মন্দিৰ আছে য'ত নেকি শিলালিপি আছে সেই উমাতুমণিখনো তেওঁলোকে এতিয়া কাজিৰঙা অন্তৰ্গত কৰিব বিচাৰি আছে লগতে আমাৰ নিজৰ জন্মভূমিখন আমাৰ নিজৰ গাঁওখন এইখনো আমাৰ কাজিৰঙাত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে গতিকে আমি আজি বন বিভাগক সকীয়াই দিব বিচাৰিছোঁ যে আমি মনে মনে বহি নাথাকোঁ দৰকাৰ পৰিলে আৰু আমাৰ চৰকাৰলৈ এটা অনুৰোধ আমাক এই ব্যৱস্থাটো সোনকালে আমাক অতি শীঘ্ৰে ব্যৱস্থাটো কৰি দিয়ক আমি ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিমে উমাতুমণি আমাৰ নামত থাকিবই আমাৰ ৰাইজৰ মাটি এখন ৰাইজৰ বিভিন্ন ধৰণৰ আমাৰ তাত আজি জীৱিকাৰ কথা জড়িত হৈ আছে তালৈ উমাতুমণি দ্বীপটোলৈ মানুহ পাৰ কৰোঁতে মানে কেইবাঘৰো নাৱৰীয়া তাতে জীৱিকা নিৰ্বাহ কৰি আছে গতিকে আমি এটা সিদ্ধান্তত আহি উপনীত হৈছোঁ আমি চৰকাৰকো অনুৰোধ কৰিছোঁ যদি আমাৰ সমস্যাবিলাক সমাধান নকৰে আমি জংগী আন্দোলন কৰিবলৈ সাজু আৰু লগতে অনাগত বিধানসভা ইলেকশ্যন আমি ভোট বৰ্জন কৰিবলৈ আমি সিদ্ধান্ত কৰিছোঁ বিশ্বনাথবাসী ব্ৰহ্মপুত্ৰত দৈনিক মাছ মাৰি পৰিয়াল পোহপাল দি জীৱিকা নিৰ্বাহ কৰি আহিছে সেয়েহে 2008 চনত কোনোবা ব্যক্তিৰ পৰা ব্ৰহ্মপুত্ৰ তথা মাছ মৰা জাতিটোৰ পৰা ষষ্ঠ সংযোজনৰ আধাৰত ফৰেষ্ট ডিপাৰ্টমেণ্টে ব্ৰহ্মপুত্ৰখন হস্তক্ষেপ কৰি ল'লে লোৱাত আমাৰ এই মাছ মৰা এটা জাতি পংগু হৈ জীয়াই থাকিবলগীয়া হৈছে আৰু সেয়েহে 2016 চনত আমি প্ৰমিলাৰাণী ব্ৰহ্ম বিশ্বনাথ চাৰ্কেল হাউচত আনি তেওঁৰ লগত মিটিং কৰিছিলোঁ 4জন মন্ত্ৰীৰ সাক্ষাতে আৰু আমাৰ বিশাল ৰাইজ আছিলে তাত তেখেতে ডিচিক কৈছিলে যে এই প্ৰকৃত মাছমৰীয়া জাতিটোৱে মাছমৰীয়া ব্ৰহ্মপুত্ৰত পাব লাগিব সেয়েহে আপোনালোকে 6জন তদন্ত কৰক তেখেতে 6জন তদন্ত কৰাত চাৰ্কুলাৰে 6জন তদন্ত কৰি আমাক এই তালিকাখন তেখেতলোকে আমাক প্ৰেৰণ কৰিছে যে এইসকলে মাছমৰীয়া হয় এইসকলক তদন্ত কৰাৰ পিছত আকৌ ডিচি অফিচত আমি পুনৰ আকৌ ৰিপিট মিটিং এখন কৰিলোঁ কৰাত তেখেতলোকে আমাক কৈছে আপোনালোকে যেনেকৈ আগতে ছ'চাইটিৰ এখন কমিটি আছিলে অৰ্থাৎ এটা আপোনালোকে এখন কমিটি গঠন কৰক সেয়েহে আমি ৰাইজৰ মতামত লৈ এখন কমিটি সিদ্ধান্ত কৰা হ'ল কমিটি সিদ্ধান্ত কৰি তেতিয়া তেখেতলোকে কৈছে আপোনালোকে নিজে এখন আই কাৰ্ড বা প্ৰমাণ পত্ৰ এখন দিব নদীত মাছ মাৰিবলৈ যাবৰ সময়ত আৰু তেতিয়া সেই প্ৰমাণ পত্ৰখিনি আমি কমিটিৰ আধাৰত বনাই লৈ প্ৰতিজন মাছমৰীয়া সদস্যক এটা পৰিয়ালৰ 2-3জনকৈ মাছ মাৰে কাৰণ আমাৰ বহুত শিক্ষিত যুৱক আছে আজি পৰ্যন্ত কোনো চৰকাৰী চাৰ্ভিচ চাকৰি নাই এই মাছ এটা মাৰি চলি আছে
আৰু সেই মাছ এটা মৰাৰ ওপৰতো এনেকুৱা হৈছে আজি ডাইৰেক্টৰ আহিলে মাছ মৰা বন্ধ, কাইলৈ কোনোবা এজন প্ৰশাসনৰ কোনোবা এজন নদীত নামিলে বন্ধ। আৰু এই জাতিটো বা আমাৰ দৈনিক যিসকলে ল'ৰা ছোৱালীৰ পৰা ধৰি ভাত খাবলগীয়া হৈছে সেইখিনি সম্পূৰ্ণ বঞ্চিত। আৰু সেইকাৰণে আজি আমি আপোনালোকৰ চেনেলৰ যোগে আমি অসম তথা ভাৰত চৰকাৰলৈ আমি জনাব বিচাৰোঁ, এই জাতিটো পংগু হৈ জীয়াই থাকিব নোৱাৰে। আৰু কাজিৰঙাৰ বন্যপ্ৰাণীক যদি সুৰক্ষা দিয়া জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে চৰকাৰে বা ডিপাৰ্টমেণ্টে কি পদক্ষেপ লৈছে, সেয়েহে আপোনালোকৰ চেনেলৰ পৰা বিভিন্ন চেনেলক আজি আপোনালোকে অৱগত কৰক। এই জাতিটো আঁঠুকাৰি জীয়াই নাথাকে। আমি ব্ৰহ্মপুত্ৰখন আমাৰ জীৱিকা পথ তথা আমাৰ খেতি পথাৰ, এই পথাৰখন আমি এৰি নিদিওঁ, হয়তো আমি তেজ দিম, ব্ৰহ্মপুত্ৰ নিদিওঁ। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ ব্ৰহ্মপুত্ৰ আঞ্চলিক মৎস্যজীৱী সমিতিৰ সভাপতি গদাপাণি দাস, সম্পাদক বিশ্বজিৎ দাস, সদৌ অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ সভাপতি সিংহজিৎ হাজৰিকা, লগতে একাংশ স্থানীয় ৰাইজ। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, প্ৰাতঃ টাইম।